যি হৈছে যিও মানুহে কৈছে হ'ব পাৰে সৰু কথাৰ পৰা কাজিয়া হৈছে কিন্তু ইমান সাহস কৰিব নোৱাৰে হয় সৰু কথাৰ পৰা কাজিয়া হৈছে কোনোবা স্কুলৰ ল'ৰা ছোৱালীৰ লগত কাজিয়া হৈছে সেইটো বেলেগ কথা কিন্তু আহি এনেকে ঘৰত আহি খেদি আহি মাৰিব ইমানটোতো আৰু মই নকওঁ সেইবিলাকলৈ আমি যোৱা নাই কিন্তু কোনো এইখন ৰাজ্যত ইমান ল এণ্ড অৰ্ডাৰ বেয়া হোৱা নাই যে ঠিক আছে গণ্ডগোল লাগিছে ঠিক কিবা ল'ৰা ছোৱালী কাজিয়া লাগিছে ঠিক আছে তেওঁলোকেও আহি কমপ্লেইন দিয়ক আৰু এইখন সমাজত আমাৰ এটা নিয়ম আছে আহি কমপ্লেইন দিয়ক আমাৰ ল'ৰা ছোৱালী ভুল কৰিলে তাত এটা ব্যৱস্থা হ'ব কিন্তু তেনেকে গাঁও খেদি আহি মাৰিব আজি ৰাতিৰ ভিতৰত ধৰিবই লাগিব যোন আছে ফটো চাওক যি চাওক পোষ্ট লাগে পোষ্ট আনক লাগি থকাটো নহ'ব নহয় একশ্যন লাগিব লাগি থকাটো এইখন গভৰ্ণমেণ্টত লাগি থকাটো একশ্যন কালি ঘটনা ঘটাৰ পিছতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ ক্ৰমে মই আজি ইয়ালৈ আহিলোঁ আৰু আহি ইয়াত পৰিস্থিতি সুন্দৰভাৱে বুজি ল'লোঁ যে আচলতে কি হৈছিলে নিশ্চয়কৈ ই এটা চিন্তাজনক বিষয় যে সৰু ঘটনা এটাৰ আলম লৈ এনেকৈ দলবদ্ধভাৱে আহি আক্ৰমণ কৰাটো সঁচাকৈ নিন্দনীয় আৰু সেইকাৰণে মই পুলিচ প্ৰশাসনক নিৰ্দেশনা দিছোঁ যে ইয়াৰ লগত জড়িত দলবদ্ধভাৱে আক্ৰমণ কৰিবলৈ অহা ইয়াৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিকে ইমিডিয়েট আৰক্ষীয়ে কাৰায়ত্ব কৰক দোষীক উলিয়াই লওক আৰু যিহেতু ভিডিঅ' ফুটেজ বা অন্যান্য তথ্য আছে সেই তথ্যৰ পৰা আটক কৰাটো বিশেষ অসুবিধা নাই পুলিচক মই এতিয়া নিৰ্দেশনা দিছোঁ কাৰণ ইয়াৰ আগতে হয়তো কেছ ৰেজিষ্টাৰ হোৱা নাছিল কেছ দিয়া নাছিল আৰু এতিয়া ইতিমধ্যে এটা কেছো ৰেজিষ্টাৰ কৰা হৈছে গতিকে মই ভাবোঁ যে পুলিচে নিজৰ কাম কৰি আছে আৰু পুলিচে অতি শীঘ্ৰে দোষীসকলক কাৰায়ত্ব কৰিব আৰু কাৰায়ত্ব কৰাৰ লগে লগে তাৰ উচিত ব্যৱস্থা আইনগতভাৱে যি ব্যৱস্থা হ'ব সেই ব্যৱস্থা দেখা গৈছে যে ইয়াৰ গাঁওখনৰ ৰাইজে অভিযোগ কৰিছে যে প্ৰায় চুৰি ডকাইতি ইয়াত এই গাঁওখন সংঘটিত হৈ আহিছে এই কথাবিলাকো আমি চাবলগীয়া যে ইয়াত ওচৰৰ কিছু পৰিৱেশৰ কাৰণে ইয়াত চুৰি ডকাইতি বা তেনেকুৱা ধৰণৰ ঘটনা ঘটি আছে গতিকে আমি প্ৰথম হ'ল যে যোৱাকালি হৈ যোৱা ঘটনাটোৰ ওপৰত যি ধৰণৰ আইনী ব্যৱস্থা ল'ব লাগে সেইখিনি ল'ব লাগে আৰু এটা কথা স্পষ্ট যে আমাৰ অসমত খিলঞ্জীয়া মূলসুঁতিৰ মানুহে ই ধৰ্ম যি হওক খিলঞ্জীয়া মূলসুঁতিৰ মানুহে কেতিয়াও শংকাত থাকিব এই পৰিৱেশটো হ'ব নোৱাৰে বৰ্তমান অসমত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ এই চৰকাৰখনৰ দিনত অসমৰ খিলঞ্জীয়া মূলসুঁতিৰ মানুহ সুৰক্ষিত হৈ থাকিব লাগিব আৰু তেওঁলোকক সুৰক্ষা দিয়াৰ দায়িত্ব আমাৰ যি অঞ্চলতে নহওক আজি এই অঞ্চলত যদি অসমৰ খিলঞ্জীয়া মানুহে ক'ৰবাত শংকাত ভুগিছে নিজৰ ভয়ত থাকিব লগা হৈছে সেই ধৰণৰ পৰিৱেশ আমি হ'ব নিদিওঁ ইয়াত সেই লোকসকলক সুৰক্ষা দিয়াৰ দায়িত্ব আমাৰ আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে মই ইমিডিয়েটলি ইয়ালৈ আহিছোঁ আৰু মই আহি এখেতসকলক আশ্বস্ত কৰিছোঁ যে একেলগে চিন্তা কৰিব লগা একো নাই সুন্দৰ সুৰক্ষাই থাকিব পুলিচ প্ৰশাসনে ইয়াত সম্পূৰ্ণ ডিউটি কৰিব আইন কোনেও হাতত তুলি ল'ব নালাগে আইন কাৰো কাৰণে হাতত তুলি ল'ব প্ৰয়োজন নাই আমি চৰকাৰে আৰক্ষী প্ৰশাসনৰ মাজেৰে আইনগতভাৱে যি বিধি ব্যৱস্থা হ'ব সম্পূৰ্ণ কঠোৰ হাতেৰে এই ব্যৱস্থাটো ল'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ